নমস্কাৰ সেউজপ্ৰেমী বন্ধু বান্ধৱীসকলক পুনৰবাৰ বাৰিষাৰে জীপাল কৰি থৈ যোৱা মোৰ বাগিচাখনলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু যিসকল ইনডোৰ প্লাণ্টছ লাভাৰ আছে যিসকলে মোৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ চাই আছে আপোনালোকৰো বাগিচাখন হয়তো এই সময়খিনিত সেউজীয়াৰে জীপাল হৈ পৰিছে নহয়নে বাৰু আটাইতকৈ ভাল লগা সময় এইখিনিয়েই যিহেতু এই সময়খিনিতে আমাৰ ইনডোৰ প্লাণ্টছ খিনিয়ে বৰ ধুনীয়াকৈ ঠন ধৰি উঠে আৰু চালে চাই থাকিবলৈ মন যোৱা এটা পৰিৱেশ হয় অৱশ্যে মই পটককৈ বৰষুণ জাক দি থকাৰ মাজতে গৈ কৰা এটা ভিডিঅ' আৰু সেইকাৰণে এই ক্লিপটো আপোনালোকক মই অকণমানকৈ দেখুৱালোঁ ফুল গাৰ্ডেন অভাৰভিউ এটা মই দিম আৰু ইয়াৰ লগে লগে বৰ্তমান সময়ত আমি কি প্লাণ্টছ ক্ৰয় কৰিব পাৰোঁ আমাৰ বাগিচাৰ কাৰণে সেই বিষয়েও এটা ভিডিঅ' মই লৈ আহিম আজি আহিছোঁ মোৰ গ্ৰীণ হাউচত থকা দুটামান বিক্ৰী প্লাণ্ট দেখুৱাওঁ বুলি এইটো হৈছে ছুপাৰ হোৱাইট ডিফেনবেকিয়া কিন্তু অলৰেডি এইটো চেল হৈ গ'ল মই ভিডিঅ'টো বনোৱাৰ পাছতে এইটো চেল হৈছে আৰু এক পিচেই আছিলেগৈ খুব ধুনীয়া আৰু যথেষ্ট ডাঙৰ তাৰ লগতে এইটো ইউফোৰিয়া ফ্ৰেংকোইচি এইটো মই আপোনালোকক মাজে সময়ে দেখুৱাই থাকোঁ মোৰ এটা প্লাণ্ট আছে তাৰ পৰাই মই কাটিং বনাইছিলোঁ সেই পুলিটো বৰ্তমান চেল হৈ গৈছে তাৰ পাছতে মই বিক্ৰীৰ কাৰণে আনিছোঁ ভেৰিগেটেড ৰাবাৰ প্লাণ্ট অকণমান য়েল্ল' ক্ৰীম কালাৰ নিচিনা খুব ধুনীয়া আৰু এই সময়খিনিত আচলতে ইহঁতৰ ভেৰিগেশ্যনবোৰ বৰ ধুনীয়া হয় সেইকাৰণে যদিহে আপোনালোকে ল'বলৈ বিচাৰে তেতিয়াহ'লে স্ক্ৰীনশ্বটটো লৈ মোক হোৱাটছএপ কৰিলেই হ'ব এই ৰাবাৰ প্লাণ্টটো আপোনালোকে সংগ্ৰহ কৰিব পাৰে আৰু খুব মানে ল'ব পৰা এটা ৰিজনেবল প্ৰাইজত এই ভেৰিগেটেড ৰাবাৰ প্লাণ্টটো এতিয়া এভেইলেবল হৈ আছে গতিকে আপোনালোকে সংগ্ৰহ কৰিব পাৰিব তাৰ লগতে এইটো হৈছে মুনশ্বাইন ফাইলোডেণ্ড্ৰন খুব ধুনীয়া য়েল্ল' কালাৰ হয় পুলিটো অকণমান সৰু কিন্তু গ্ৰ'থটো খুব ধুনীয়া এইটো মই যোৱা বছৰ কাটিঙৰ পৰা বনাইছিলোঁ একেবাৰে সৰু কাটিং এটা বনাইছিলোঁ কিন্তু এই বছৰ খুব ধুনীয়াকৈ বাঢ়িছে যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে সেইটো ল'ব পাৰিব তাৰপাছতে এইটো হৈছে এইটো একেবাৰে কমন প্ৰজাতি জনাদুৰ সৰু সৰু পাতৰ যিটো থাকে জোপোহা হৈ যায় টাবত খুব ধুনীয়া লাগে দেখিবলৈ এইটো হৈছে লিণ্ডেনিৰ এই পিচটোৱে মানে এভেইলেবল আছে এভেইলেবল মানে এতিয়া অলৰেডি বুক হৈ গৈছে সেইটো তাৰ পাছতে এইটো হৈছে ব্ৰেণ্ডিটিয়েনাম খুব ধুনীয়া এটা প্ৰজাতি ব্ৰেণ্ডিটিয়েনামৰ সেউজীয়াৰ মাজত চিলভাৰ কালাৰৰ যিটো ভেৰিগেশ্যন সেইটো খুব ধুনীয়া লাগে গতিকে ব্ৰেণ্ডিটিয়েনাম ফাইলোডেণ্ড্ৰন আপোনালোকে যদি বিচাৰিছে ল'ব পাৰিব তাৰ পাছতে এইটো হৈছে খুব ধুনীয়া এটা প্ৰজাতি চাইনিজ মানি প্লাণ্টৰে হয় প্ৰজাতিটো কিন্তু ইয়াৰ পাতৰ চেপটো অকণমান হাৰ্টটোৰ নিচিনা আৰু 2-3টা পুলি একেলগে আছে যথেষ্ট ডাঙৰ হয় যদি আপোনালোকে বিচাৰে ল'বলৈ তেতিয়াহ'লে মোক স্ক্ৰীনশ্বটটো লৈ হোৱাটছএপ কৰিলেই হ'ল যিহেতু এই সময়খিনিত এই প্ৰজাতিসমূহ খুব ধুনীয়া হৈ থাকে এইটো হৈছে এন্থুৰিয়াম হুকেৰিৰ এই প্ৰজাতিটো খুব ধুনীয়া আৰু ডাঙৰ হয় আৰু পাতবিলাক ইয়াৰ বিৰাট ডাঠ থাকে প্লাষ্টিকৰ নিচিনা ফুলপাহ এনেকুৱা হয় কিন্তু ফুলপাহতকৈও বেছি ইয়াৰ পাতৰ সৌন্দৰ্যৰ কাৰণে ই বেছি জনপ্ৰিয় আচলতে আপোনালোকক মই মোৰ যিকেইটা হুকেৰি সেইকেইটা ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত নিশ্চয়কৈ দেখুৱাবলৈ চেষ্টা কৰিম খুব ধুনীয়া হৈছে ডাঙৰ হৈছে পাতবিলাক অকণমান স্পেচ দৰকাৰ হয় খালি ইহঁতক তাৰ পাছতে এইটো হৈছে ফাইলোডেণ্ড্ৰনৰে এটা প্ৰজাতি গ্ৰীণ প্ৰজাতি ইয়াৰ প্ৰপাৰ নামটো মই নাজানো এইটো খুব ধুনীয়া মই এইটো কাটিঙৰ পৰা বনাই থৈছোঁ গতিকে আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে স্ক্ৰীনশ্বটটো লৈ মোক হোৱাটছএপ কৰিলেই হ'ল খুব ধুনীয়া লাগে সেউজীয়া প্ৰজাতিবিলাকো কোনোবা সময়ত আমাক বহুত বেছি মানে টানি নিয়ে তাৰপাছতে এইটো হৈছে এপল ক্ৰটনৰ প্ৰজাতি এপল ক্ৰটন মোৰ ওচৰত আছে আপোনালোকে যদি ল'বলৈ বিচাৰিছে ল'ব পাৰিব এপল ক্ৰটন প্ৰথম যেতিয়া ওলাইছিল যথেষ্ট দামত আহিছিল কিন্তু এতিয়া এইকেইটা প্লাণ্ট মই খুব এটা ৰিজনেবল ল'ব পৰা প্ৰাইজত দি আছোঁ তাৰপাছতে এইটো হৈছে খুব ধুনীয়া এটা প্ৰজাতি ইয়াৰ নাম হৈছে ফাইলোডেণ্ড্ৰন নাংগেৰিটেন্স ইয়াৰ পাততকৈও ইয়াৰ ষ্টেমডাল চাওক ইমান ধুনীয়া শুং থকাৰ নিচিনা খুব ধুনীয়া লাগে দেখিবলৈ আৰু ই যিমানে ডাঙৰ হয়
ইয়াৰ পাতৰ আকাৰটো যথেষ্ট ডাঙৰ হৈ পৰে গতিকে এই নেংগেৰিটেন্স যেটো ফাইলোডেন্ড্ৰন হেতু আপোনালোকে ল'ব পাৰে তাৰ লগতে এটো ভেৰিগেটেড ৰিং অফ ফায়াৰ এতিয়া ইহঁতৰ ৰংবোৰ বৰ ধুনীয়া হয় ভেৰিগেশনবোৰ খুব স্পষ্টকৈ জিলিকি উঠে আপোনালোকে যদি বিচাৰিছে ল'বলৈ সংগ্ৰহত ৰাখিব বিচাৰিছে তেতিয়া হলে নিশ্চয়কৈ মোৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব তাৰ পাছতে এটো হৈছে ফাইলোডেন্ড্ৰন ডৱাৰ্ফ মেক্সিকানামৰ এটা ডাঙৰ প্ৰজাতি আছে আৰু এটো হৈছে ডৱাৰ্ফ মেক্সিকানাম পাতবোৰো সৰু সৰু থাকে একদম লিহিৰি চাওক কিমান মৰম লাগে দেখিবলৈ গতিকে আপোনালোকে যদি বিচাৰিছে তেতিয়া হলে স্ক্ৰিনশ্বটটো লৈ মোক WhatsApp কৰিলেই হ'ল আপোনালোকে কৰেও ইমান সুন্দৰকৈ সহাৰি আগবঢ়াইছে তাৰ কাৰণে যথেষ্ট কৃতজ্ঞ মই আপোনালোকৰ ওচৰত আজি সেই কাৰণে ঠাউকতে মানে কি প্ৰজাতি বৰ্তমান এভেইলেবল আছে মই আপোনালোকক এই ভিডিওটোত সমুকৈ দেখুৱাই দিবলৈ বিচাৰিছো এটো ডৱাৰ্ফ মেক্সিকানামৰ প্ৰজাতি এতিয়া আছে মোৰ ওচৰত আপোনালোকে যদি ল'বলৈ বিচাৰিছে তেতিয়া হলে ল'ব পাৰিব তাৰ পাছতে আপোনালোকৰ সহাৰি মই দেখুৱাই দিছো এখিনি অলৰেডি মানে অৰ্ডাৰ আহিছে এখিনি মই সাইড কৰি ৰাখিছো চাইনিজ মানি প্লান্টৰ লগতে এটো আপোনাৰ বেপনিফোলিয়াম ফাইলোডেন্ড্ৰন তাৰ পাছত এই সুপাৰ হোৱাইট যেটো ডিফিনবিকিয়া হেতু ফ্ৰেনকোইসি ৰাবাৰ প্লান্ট কেলেডিয়াম এতিয়াটো যথেষ্ট পৰিমাণত কেলেডিয়াম সেল হৈছে গতিকে আপোনালোকৰ সহাৰিৰ কাৰণে মই সাহস কৰিব পাৰিছো আগবাঢ়িব পাৰিছো আৰু এখিনি মই এতিয়া পেকিং কৰি পেলাই পঠিয়াব লাগিব এঠাইলৈ গতিকে অনলাইন অফলাইন দুইটা ক্ষেত্ৰতে মই আপোনালোকক ফুল যোগান দিবলৈ চেষ্টা কৰিম আজিলৈ আহিছো ধন্যবাদ